বাধা বহুতো হৈছিল এতিয়া আজিকালি যিবিলাক সা সুবিধা হৈছে সেই সা সুবিধা একেবাৰেই নাছিল ধৰক কেছেট নাছিল কেমেৰাবিলাক ৰিফ্লেক্স নাছিল ফ্ৰেমটো কেমেৰামেনে নিজেই আন্দাজ কৰিহে ল'ব লাগিছিল এনেকুৱাবিলাক কথা তেওঁ প্ৰথম দেখিলোঁ খুব অসুবিধা হৈছিল অভিনেত্ৰী বিচাৰি পোৱা তাৰপিছত তেওঁ যিটো ভাবে আগতে নকৰে তাৰপিছত দেখিছিলোঁ তেওঁ জয়মতী পৰিস্ফুটিত অৰ্থাৎ নিগেটিভবিলাক তাতে ধোৱা মানে বন্দবস্ত কৰিছিল নৃত্যটো ল'বলৈ যাওঁতে মোৰ গাত নীল ঘঁহিব লাগে কিন্তু এই নীল ঘঁহিবলগীয়া হোৱাত গতিকে এইটো যিজনে গদাধৰৰ অভিনয় কৰিছিল ফুনু বৰুৱা তেখেতে মোৰ গাত নীল ঘঁহিছে আৰু মোৰ বডিৰ ফৰ্মেশ্যন বডিৰ গা পা এইবিলাক দেখি শুনি স্বৰ্গজ্যোতিৰ ওচৰতে আছিল তেওঁ গৈ পেলাই মোৰ গাত এই নীলবিলাক ঘঁহিছে কি কমে দুখৰে কথা মোৰ সান্নিধ্য তেখেতৰ লগত হৈছে 1936 চনত 36 চনৰ পৰা 40 চনলৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ ফিল্ম গ্ৰামোফোন ৰেকৰ্ড এইবিলাকত যিমান গান গাব লাগে গাইছোঁ তেখেতে যেনেকৈ শিকাইছে তেনেকৈ গাইছোঁ তেখেতৰ সহযোগিতা কৰিছিলে বিষ্ণু খাইদৈ বহুত সময়ত এনেকুৱা দেখিছোঁ যে গানটো লিখি পেলালে যদিও বাইদেউক লিখি পেলোৱাৰ পিছত এটা সুৰৰ স্কেলিটন দি দিলে দি পেলাই তেজ মহতই দে বুলি পেলাই মোৰ ফালে আগুৱাই দি পেলাই কৈছে গোৱাচোন এতিয়া গোৱা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক কয় যে তুমি বাকীখিনি মিউজিকখিনি তুমি ঠিক কৰি দিয়া মালতীৰ চাকি খোপাত পিন্ধিলো কালো গলে পাহি খুৰি মালতীৰে পাহি খোপাতে পিন্ধিলো কালো গলে পাহি খুৰি সোণৰে সজাতে প্ৰকৃতি ৰাখিলো সিও গুচি গলে